হয় এইটো আছিল 23rd এছিয়ান মাষ্টাৰ এথলেটিক্স চেন্নাইত হৈছিলে তাত আমি যোৱা বছৰ 24 চনত আমি বেংগলোৰত হোৱা মাষ্টাৰ গেমছত আমি সিলেকশ্যন হৈ কিনে এখন খেলত আমি জইন কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ ব্ৰঞ্জৰ পদক পাইছে ব্ৰঞ্জৰ পদক পালোঁ তাৰপিছত এইবাৰ খেলখন কি হৈছিলে এছিয়াৰ 41খন দেশৰ প্ৰতিনিধি আহিছিলে খেলুৱৈসকলে তেওঁলোকৰ দেশত যিসকল খেলুৱৈ চেম্পিয়ন হৈছিল তেওঁলোকৰ লগত আহিছিল তেওঁলোকৰ লগত কম্পিটিশ্যন কৰি বহুত ভাল লাগিল কাৰণ আমাৰ প্ৰতিটো গ্ৰুপতে ধৰি লওক ভাগ কৰি দিয়ে 35 বা 39 40 বা 44 আমি যিহেতু গ্ৰুপত পৰিছিলোঁ 50 বা 59 গ্ৰুপত তাত আমাৰ প্ৰতিটো গ্ৰুপতে ধৰি লওক 64 74 সেনেকুৱা আছিলে তাত মই 3টা ইভেণ্টত অংশগ্ৰহণ কৰিছিলোঁ 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰ তাত 8টা হিটছ হৈছিলে আচলতে খেলবিলাকত প্ৰথমতে হিটছ হয় তাৰপিছত ছেমিফাইনেল হয় তাৰপিছত হয় মানে ফাইনেল হয়গৈ কিন্তু এইবাৰ খেলখনত হিটছৰ পৰা ডাইৰেক্ট 74টা ভিতৰত আমাৰ যিটো গ্ৰুপ হৈছিলে 74টা ভিতৰত 8টা বাছিলে তাৰমানে কিন্তু মই হিটছত দুটা হৈছিল মানে ছেকেণ্ড আৰু এটাত ফাৰ্ষ্ট হৈছিলোঁ যিটো গ্ৰুপত ফাৰ্ষ্ট হ'লোঁ সেইটো গ্ৰুপত মই ভাৰতৰ টীমৰ হৈ কিনে আকৌ চিলেকশ্যন হ'লোঁ আমাৰ ভাৰতৰ সেই গ্ৰুপত আছিলে 24জন আছিলে তাৰপিছত মই 3 নম্বৰ হৈ কিনে মই আমাৰ যিটো ৰিলে টীমত মই মানে সেই চিলেকশ্যন হ'লোঁ তাৰপিছত অংশগ্ৰহণ কৰি কিনে আমাৰ 3rd পজিশ্যন আমি পালোঁ তাত প্ৰথম হ'ল থাইলেণ্ড প্ৰথম হ'ল শ্ৰীলংকা ছেকেণ্ড থাইলেণ্ড 3rd ভাৰত এনেকুৱা এইটো আচলতে মই শিক্ষক হিচাপে এটা ক্ষেত্ৰত ভালো হয় মোৰ ল'ৰা ছোৱালীবিলাকৰ লগত টাৰ্মছ থাকে আৰু তেওঁলোকক মোৰ খেলৰ জৰিয়তে তেওঁলোককো মই খেলত জড়িত কৰাই বিভিন্ন ধৰণৰ ধৰি লওক পুলিচত বা বিভিন্ন ধৰণৰ খেলত পুলিচতো মোৰ লগত অংশগ্ৰহণ প্ৰেক্টিছ কৰি কিনে পুলিচ আৰ্মিত বহুত মানে এতিয়ালৈকে সংস্থাপন হৈছে সেইটো ক্ষেত্ৰত ভাবি যে মই খেলত অংশগ্ৰহণ কৰিছোঁ তাৰ কাৰণে মোৰ মানে বহুত ভাল লাগে তাৰমানে নিজকে মানে সিহঁতৰ সেই ল'ৰাবিলাকৰ সাফল্যত মই যেন কিবা এটা যেন মানে ভেটাৰান খেলুৱৈ হৈ কিনে যেন সিহঁতক উৎসাহিত কৰিব পাৰিছোঁ তাৰ হৈ সেইটো ভাবিও বহুত ভাল লাগে গেমৰ প্ৰতি যিসকল সেইটোতো ক'বলৈ গ'লে ধৰি লওক মই আজি এছিয়ান খেলিলোঁ ধৰি লওক মই 2 বছৰ খেলিয়ে যে মই এছিয়ান খেলিব পাৰিলোঁ সেইটো নহয় মই ধৰি লওক 12-15 বছৰ পৰা নিজৰ প্ৰচেষ্টাৰ ফলত আজি ভাৰতৰ তলত সেই স্থান লাভ কৰিলোঁ গতিকে মই ছাত্ৰ ছাত্ৰীসকলেও কওঁ যে সফলতাটো খুব সোনকালে নাহে সফলতা পাবৰ কাৰণে দীঘলীয়া পৰিশ্ৰম লাগিব আৰু দীঘলীয়া পৰিশ্ৰম কৰিলে ধৰি লওক এইবিলাক কোনো এনেই নাযায় তাৰমানে অথলে নাযায় সেইটো সফল হ'বই তাৰমানে আৰু মোৰ লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰেক্টিছ কৰি থাকে তেওঁলোকো যিবিলাক ল'ৰা ছোৱালী আন্তৰিকতাৰে প্ৰেক্টিছ কৰে তেওঁলোক কোনো মানে সকলোৱে সফল হৈছে মোৰ কথাটো হ'ল কি মই ধৰি লওক আজিৰ পৰা 15 বছৰ প্ৰচেষ্টাৰ ফলত মই আজি ভাৰতৰ দলত স্থান লাভ কৰি কিনে এছিয়ান গেমত অংশগ্ৰহণ কৰিছোঁ সেইটো কথাৰ আলম লৈ কিনে মই ক'ম যে ছাত্ৰ ছাত্ৰীসকলে যাতে পৰিশ্ৰমৰ কাৰণে অকণমান ধৈৰ্য ধৰে তাৰমানে দীঘলীয়া আন্তৰিকতাৰে অলপ ধৈৰ্য ধৰি পৰিশ্ৰম কৰিলে তেওঁলোক সকলোৱে সফল হ'ব